নমস্কাৰ পুনৰ আনটা ভিডিঅ'লৈ স্বাগতম আমি ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ যেটো মৌলিক সংখ্যা চেপ্টাৰ আছিল চেপ্টাৰ 5 টো তাৰে আমি 5.1 অনুশীলন আলোচনা কৰিছিলো এবাৰ আহিলে আমাৰ 5.2 যেটো আছে হেতু আলোচনা কৰিম তো ইয়াতে তোমালোকৰ মেইনলি আমাক যেটো উৎপাদক আছে ফেক্টৰ আছে সেই ফেক্টৰৰ বা উৎপাদকৰ কনসেপ্টটো দিয়া আছে ধাৰণাটো দিয়া আছে গতিকে আমি কি কৰিম তোমালোকৰ প্ৰথমতে শিকি লম আমি যে উৎপাদক কেনেকৈ নিৰ্ণয় কৰা হয় বা উৎপাদক কাক বোলে হয় তো সেইখিনি বস্তু আমি জানি লম তাৰ পিছত আমি কি অনুশীলন যেটা প্ৰশ্ন আছে 5.2 হেগিটা আলোচনা কৰিম এটা উৎপাদক মানে কি চোৱা ধৰা এটা সংখ্যা দিয়া আছে আমাৰ 24 এটা সংখ্যা দিয়া আছে তো এই সংখ্যাটো যিবিলাক সংখ্যাৰে হৰণ কৰিব পাৰো আমি আৰু হৰণ কৰিলে ভাগশেষটো বা বাকিটো শূন্য হয় সেইবিলাক সংখ্যাই কি হয় ইয়াৰ উৎপাদক হয় এটা মনত ৰাখিবা যে প্ৰত্যেকটো সংখ্যাৰ ক্ষেত্ৰত এটো সংখ্যাৰ ক্ষেত্ৰতে বা বেলেগ বেলেগ কিবা সংখ্যাৰ ক্ষেত্ৰতে হয় সদায় একটো তাৰ উৎপাদক হয় কাৰণ আমি একেৰে এই সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰো কাৰণ কি 1 পূৰণ যদি আমি 24 কৰো কিমান পাম উত্তৰটো 24 পাম গতিকে 24 ৰ উৎপাদক কি 1 আৰু সেই 24 অৰ্থাৎ যি দুটা সংখ্যা পূৰণ কৰোতে আমি 24 টো পালো এই দুটা সংখ্যা কি হ'ব ইয়াৰ উৎপাদক হ'ব গতিকে প্ৰত্যেক বিলাক সংখ্যাৰ ক্ষেত্ৰত বা যি সব যিমান বিলাক আমি সংখ্যা পাইছো সেই সকলোবোৰ সংখ্যাৰ ক্ষেত্ৰতে কি হয় 1 আৰু সেই সংখ্যাটো নিজে তাৰ উৎপাদক হয় তো ইয়াৰ বাহিৰেও কিছুমান আৰু উৎপাদক পাও আমি কিছুমান ক্ষেত্ৰত পাও কিছুমান ক্ষেত্ৰত নাপাও এটা যিবিলাক তোমালোকৰ মৌলিক সংখ্যা আমাৰ চেপ্টাৰ লিখা আছে এই চেপ্টাৰটোৰ অৰ্থটো কি যে যিবিলাক সংখ্যাৰ ক্ষেত্ৰত 1 আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ উৎপাদক নাপাও সেইবিলাক মৌলিক সংখ্যা হ'ব আৰু 1 আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ উৎপাদক যদি পাও সেইবিলাক কি হ'ব আমাৰ যৌগিক সংখ্যা হ'ব এতিয়া চোৱা এটা 24 আছে 24 টো আমি 1 আৰু 24 টো পালো আৰু ইয়াৰ বাহিৰে আমি কি পাম যদি আমি কৰি চাও 2 লে পূৰণ কৰি চাও 2 পূৰণ 12 2 12 24 তো এই 2 আৰু 12 টো কি হ'ব ইয়াৰ উৎপাদক হ'ব আকৌ যদি আমি 3 ৰে চাও 3 ৰে হৰণ যায় তো 3 8 গুণ 24 তো এটো 3 আৰু 8 উৎপাদক হ'ব ইয়াৰ বা একেনচিনা কৰি চাও 4 আৰু কি পাম 6 পাম 4 6 গুণ 24 তেটাকে 5 আৰু 5 টো যেটো হৰণ না যায় তো এতে 5 টো উৎপাদক নহয় বা 6 টো আমি কৰিলে অলৰেডি 6 পূৰণ 4 24 গতিকে আমি 24 ৰ ক্ষেত্ৰত আমি এইগিটা উৎপাদকই পাম তো যদি আমি লিখিব যাও কি হ'ব 24 ৰ উৎপাদক তো 24 ৰ উৎপাদক আমি কি পাম এতিয়া এটা 1 পালো 2 পালো 3 পালো 4 পালো 6 পালো 8 পালো 12 পালো আৰু 24 পালো অৰ্থাৎ এই গোটেইটা সংখ্যাৰে আমি যদি 24 ক হৰণ কৰো তেনহলে সেই হৰণ কৰিলে ভাগশেষটো বা সম্পূৰ্ণ সংখ্যাটো কি হয় সম্পূৰ্ণৰূপে হৰণ যায় গতিকে এই 24 টোৰ কাৰণে উৎপাদক আমি কি পালো এইগিটা উৎপাদক পালো তো তোমালোকে এনেকৈ উৎপাদক উলিয়াব পাৰা নহলে আৰু ছুটি নিয়মৰ হৰণৰ যেটো আছে সেই হৰণৰ সহায়ত আমি কি কৰিব পাৰো উৎপাদক উলিয়াব পাৰো তো মই হেতু শিকাই দিছো প্ৰথমতে তাৰ পিছত আমি অংকবিলাক কৰাত সুবিধা হ'ব এটা 24 টো যদি আমি ছুটি নিয়মৰ হৰণৰ আমি উৎপাদক উলিয়াব লাগে কেনেকৈ কৰিম চোৱা তো 24 আছে তো প্ৰথমতে আমি কি কৰিম এটো যেটা আমাৰ মৌলিক সংখ্যা আছে হেগিটাৰ হৰণ কৰি যাম আৰু 24 মানে কি 24 টো যুগ্ম সংখ্যা এটা গতিকে ইয়াক কিহেৰে হৰণ যাব 2 ৰে হৰণ যাব তো 2 ৰে হৰণ কৰা 2 গুণ 2 2 গুণ 4 আকৌ 12 হল 12 টো যুগ্ম সংখ্যা গতিকে আকৌ 2 ৰে হৰণ যাব তো 2 ৰে হৰণ কৰা এটো 2 6 গুণ 12 আকৌ 6 টো যুগ্ম সংখ্যা 2 ৰে হৰণ যাব গতিকে 2 3 গুণ 6 3 টো আৰু হৰণ না যায় মৌলিক সংখ্যা গতিকে আমি এনেকৈ লিখিব পাৰো যে কি 3 পূৰণ 1 3 গুণ 3 তো হৈ গল এটা ইয়াৰ পৰা আমি কেনেকৈ উৎপাদক উলিয়াম চাবা এইটো যে 2 আছে 2 ৰ লগত 12 লিখা 2 পূৰণ 12 এটো 2 পূৰণ 12 24 হৈ গল আকৌ চোৱা এই দুটা পূৰণ কৰা এবাৰ 2 গুণ কিমান হল 4 4 পূৰণ কি হ'ব এবাৰ 6 4 পূৰণ 6 এটো উৎপাদক হৈ গল বা আকৌ যদি চাও আমি 2 গুণ 4 4 গুণ কিমান 8 8 পূৰণ কিমান হ'ব 3 হ'ব গতিকে 8 পূৰণ 3 এটো আমি উৎপাদক পাই গলো বা আমি যদি গোটেইৰে পূৰণ কৰো 2 গুণ 4 4 গুণ 8 8 3 গুণ 24 24 পূৰণ 1 24 পূৰণ 1 হৈ গল আমাৰ উৎপাদকটা তো তোমালোকে এনেকে মুখে মুখে কৰিব পাৰা নহলে এনেকে ছুটি নিয়মৰ হৰণ কৰি কেনে উৎপাদকবিলাক নিৰ্ণয় কৰিব পাৰিবা তো এতিয়া এই চেপ্টাৰটো তোমালোকক সাধাৰণ উৎপাদকৰ কথা কোৱা আছে যেনেকৈ আগৰটো সাধাৰণ গুণিতক আছিল এইটো কি হ'ব সাধাৰণ উৎপাদক হ'ব তো সাধাৰণ উৎপাদক আমি কেনেকৈ উলিয়াব লাগে বা সাধাৰণ উৎপাদক মানে কি হয় যে দুটা বা তাতকৈ অধিক সংখ্যাৰ আমি উৎপাদক উলিয়াব লাগিব উলিয়াই কেনে তাৰ যিকিটা কমন থাকে যিকিটা ৰুট এটা থাকে সংখ্যা সেইকিটাই কি হয় সাধাৰণ উৎপাদক হয় তো 24 এটা সংখ্যা পালো আমি ইয়াৰ বাহিৰে আৰু এটা সংখ্যা লৈ কেনে আমি কি কৰিম 24 আৰু সেই সংখ্যাটোৰ সাধাৰণ উৎপাদক উলিয়াম ধৰা হল সেইটো সংখ্যা আমি 30 বুলি লৈ ললো তো এটো 30 টা সংখ্যা ললো আমি এই 30 ৰ আমি উৎপাদক কেতিয়া উলিয়াম এতিয়া তো উৎপাদক উলিয়ালে কি হ'ব আমাৰ 30 ৰ ক্ষেত্ৰত হৰণ কৰি যোৱা 2 ৰে হৰণ যাব যুগ্ম সংখ্যা যেটো তো 2 15 কিমান হল 30 হল 15 টো যেটো অযুগ্ম সংখ্যা 2 ৰে হৰণ না যায় 3 ৰে হৰণ যাব এটো গতিকে 3 5 গুণ 15 5 টো আকৌ 5 1 গুণ 5 অকল বেলেগৰ হৰণ না যায় তো আমি ইয়াৰ পৰা ধুনিয়াকৈ উৎপাদক এটা লিখিব পাৰিম কি হ'ব 30 = 2 পূৰণ 15 2 পূৰণ 15 আৰু কি লিখিব পাৰো আমি 2 3 গুণ 6 6 5 গুণ 30 গতিকে 6 পূৰণ 5 আৰু লিখিব পাৰো আমি 2 3 গুণ 6 6 5 গুণ 30 30 পূৰণ 1 গতিকে 1 পূৰণ 30 তো ইয়াৰ বাহিৰে যেহেতু আৰু উৎপাদক আৰু আছে না আমি চাম কেনেকৈ চাম চোৱা এতিয়া যে ইয়াতে 3 আছে
আৰু এটা কি আছে আমি তিনিটো যেটো এটা লিখা নাই বাৰু এই তিনিটো আমি কেনেকৈ উলিয়াব পাৰিম চোৱা এটা কি কি সংখ্যা পূৰণ কৰাত আমি পাইছো 2 পূৰণ 3 পূৰণ 5 পূৰণ 1 এতিয়া তোমালোকে চোৱা ইয়াতে আমি তিনিটো যেটো হৰণ কৰিছে গতিকে তিনিটো ইয়াৰ উৎপাদক হ'ব কিন্তু আমি তিনিটো ইয়াতে লিখা নাই তো কেনেকৈ লিখিম তিনিটো চোৱা যে এই যে তিনিটো আছে এই তিনিটো বাদ দিয়া বাকি গোটেইটা সংখ্যা পূৰণ কৰা 2 পূৰণ 5 কিমান হ'ব 10 10 পূৰণ 1 কিমান হ'ব 10 গুণ 10 গতিকে 3 পূৰণ 10 কিমান পাম আমি 30 পাম গতিকে সেইটো এটা কি হ'ব ইয়াৰ উৎপাদক হ'ব 3 10 গুণ 30 অৰ্থাৎ আমি ইয়াৰ উৎপাদক কেটা কি হ'ব 30 ৰ উৎপাদক আমি পাম 1 পাম 1 টো হ'ব প্ৰত্যেকৰে 2 টো হ'ব 3 টো হ'ব তাৰ পিছত 5 টো পালো 6 টো পালো সৰি টো 5 6 টো পালো আৰু আমি কি পালো 15 পালো সৰি 10 পালো তাৰ পিছত 15 পালো 15 হ'ব আৰু কি হ'ব 30 হ'ব 30 তো আমি 30 ৰ উৎপাদক এইটা পালো এই 24 ৰ উৎপাদক পালো এটা যদি আমাক খুধে 24 আৰু 30 ৰ সাধাৰণ উৎপাদক কি সাধাৰণ উৎপাদক মানে কি আছিল আমাৰ যেকিটা কমন আছিল যেকিটা দুটা সংখ্যাতে আছে তো আমি কি দুটাৰ পাই দুটাটা পাইছো একটো পাইছো একটো ইয়াতেও আছে দুইটো আছে দুইটো আছে তিনিটো আছে তাৰ পিছত 4টো ইয়াতে আছে ইয়াতে নাই গতিকে 4টো নহব 6টো ইয়াতে আছে 5টো ইয়াতে আছে ইয়াতে নাই গতিকে 5টো নহয় বা 8টো ইয়াতে আছে ইয়াতে নাই কিন্তু বা 12টো আছে নাই গতিকে আমি 3 আৰু 24 আৰু 30 ৰ এটা সাধাৰণ উৎপাদক কি পাম আমি সাধাৰণ উৎপাদক আমাৰ কি পালো এটা কমন 1 আছে গতিকে 1 টো লিখি দিয়া 2 আছে 2 লিখিলো 3 আছে 3 লিখিলো আৰু 6 আছে 6 এইগিটা সংখ্যা আমাৰ কি হয় দুইটা সংখ্যাৰ উৎপাদক হিচাপে আছে ইয়াতেও আছে 24 টো আছে 30 টো আছে গতিকে এইগিটা আমাৰ কি হল সাধাৰণ উৎপাদক হল তো তোমালোকে এইখিনি নিয়ম শিকি ললে এনেকৈ আমি ইয়াৰ যেটো 5.2 অনুকূলনী আছে তোমালোকৰ তাত আমি এইখিনি আমি কি কৰিব পাৰিম এইখিনি ব্যৱহাৰ কৰি কিনে আমি অংকটো সমাধান কৰিব পাৰিম গতিকে প্ৰথম প্ৰশ্নটো কি দিছে আমি আলোচনা কৰি চাও তো তোমালোকে ধুনীয়াকৈ বুজি পাবা এতিয়া চোৱা প্ৰথম যেটো প্ৰশ্ন আছে এক নম্বৰ প্ৰশ্নটো আমাৰ কি দিছে এটা তিনিডাল মালা আছে এটা এ মালা দিয়া আছে এটা বি মালা আৰু সি মালা এই সি তিনিডাল মালা কি কৰিছে এইডাল ডি মালাডালে সেট কৰি গৈছে মাজেৰে এতিয়া আমাৰ ইয়াতে কেইটা প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটা আমাৰ ধুনীয়া আলোচনা কৰিব দিছে কি উত্তৰ হ'ব প্ৰশ্নকেইটাৰ সমাধান কি আমি সেইখিনি আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটো কি দিছে যে প্ৰতিডাল মালাৰ সংখ্যাৰ কিবা বিশেষ চানেকি আছে নেকি চিনাক্ত কৰিব দিছে যে প্ৰতিডাল মালাতে কি সংখ্যাৰ চানেকি আছে আমি যেটো ফাৰ্স্ট চেপ্টাৰ তোমালোকৰ চানেকি পঢ়ি আহিছিল সংখ্যাৰ চানেকি সেই বস্তুটো ইয়াতে আছে চিনাক্ত কৰিব দিছে কোনটো মালাত কি চানেকি দিয়া আছে এতিয়া চোৱা আমি প্ৰথম মালাটো চাও এডালত কি হৈছে 50 45 40 অৰ্থাৎ কি হৈছে 5 কে কমি আহিছে আহি 10 হৈছে গৈ মানে প্ৰত্যেকটো খাততে কি হৈছে 5 কৈ কমি গৈছে তাৰ মানে এটা কি হয় 5 ৰ গুণিতক বুলি আমি ক'ব পাৰো কিটা কাৰণ 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 35 এনেকৈ গোটেইটা 5 ৰ গুণিতক বুলি ক'ব পাৰো আমি বা প্ৰত্যেকটো ঘাততে কি হৈছে 5 কমি আহিছে আৰু তলৰ পৰা চালে 5 বাঢ়ি গৈছে বিটোত চোৱা কিমান আছে 44 ৰ পৰা 2 কমিছে 42 আকৌ 2 কমিছে এনেকৈ প্ৰত্যেকটোৰে কি হৈ আহিছে 2 কে কমি আহিছে তাৰ মানে কি হ'ব এটো 2 গুণিতক বুলি ক'ব পাৰো আমি 2 ৰে হৰণ কৰিব পাৰো যেহেতু বা চানেকিটোত কি আছে 2 এটা ব্যৱধান হৈ আহিছে প্ৰত্যেকটো ঘাততে হৈ গল সি টো চোৱা কিমান আছে 70 পৰা 63 এটা 7 আকৌ 63 পৰা 56 এটা 7 মানে প্ৰত্যেকটা 7 কমি আহিছে অৰ্থাৎ এইটো 7 ৰ গুণিতক হিচাপে আমি লিখিব পাৰো 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 7 গুণ 49 7 8 গুণ 56 এনেকৈ 7 ৰ গুণিতক হৈছে বা ডিটোত চোৱা কিমান আছে ডি নম্বৰটোত 24 27 30 33 মানে 3 দিনকে বাঢ়ি গৈছে ইয়াতে অৰ্থাৎ কি হ'ব 3 আৰু 24 3 গুণ 27 3 গুণ 30 3 গুণ 33 এটো কি হয় 3 গুণিত হৈ আছে এটা বা প্ৰত্যেকটো সংখ্যাৰ মাজৰ ব্যৱধানটো কিমান 3 তো আমাৰ চানেকিটো চিনাক্ত কৰিব দিছিল আমি গোটেইটো চানেকি গম পালো যে প্ৰথমটো কি হৈছে 5 কে কমি আহিছে দ্বিতীয়টো 2 কে কমি আহিছে তৃতীয়টোত কি হৈছে 7 কে কমি আহিছে আৰু এইটোত কিমান হৈছে 3 কে কমি আহিছে গতিকে এটো আমাৰ চানেকি হৈ গল নেক্সট 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা তলত কোনটো সংখ্যাই মালা কেইডালক কটাকটি কৰা স্থানত নাই এই তিনটা সংখ্যা চাৰিটা সংখ্যা দিয়া আছে সেইটা সংখ্যা মালাডালে কটাকটি কৰা স্থানত আছে নে সুধিছে তো মালাৰ এইডাল মালা কিহত কটাকটি কৰিছে 30 ত কটাকটি কৰিছে বা বি মালাডালে কত কৰিছে 36 ত বা সি মালাডালে কত কৰিছে 42 ত এতিয়া আমাক সুধিছে কি ইয়াতে 30 36 42 আৰু 39 এইটা অপচন দিয়া আছে 2 নম্বৰটো কাৰণে যে অপচন দিছে এ টু 30 দিছে অপচন বি দিছে কিমান আমাৰ বি টু 36 সি টু দিছে আমাৰ কিমান 42 আৰু ডি টু কিমান দিছে আমাৰ 39 তো ইয়াৰে কোন কেইটা সংখ্যা মালাডাল কাটাকাটি কৰা স্থানত নাই বুলি কৈছে তো 32 এটো আছে এটো বা 36 টো আছে 42 টো আছে 39 টো নাই কাৰণ 39 টো মাজত ৰৈ গল গতিকে উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো 39 বি অপচনটো
নেক্সট 3 নম্বৰটো কি দিছে মালাকেডিলে কটাকটি কৰা স্থানত থকা সংখ্যাবোৰ কিবা বিশেষ স্থানে কি গঠন কৰিছে নেকি এতিয়া মালাকেডিলে কটাকটি কৰা স্থান 30 36 আৰু 42 এটা কি স্থানে কি গঠন কৰিছে কিবা বিশেষ স্থানে কি আছে নেকি সুধিছে তো আমি চাও ডিফাৰেন্সটো কি আছে 30 ৰ পৰা আমি কিমান গলে 36 পাম 6 আকৌ 36 ৰ পৰা আকৌ 6 গলে আমি কিমান পাম 42 পাম গতিকে এটো কি হ'ব 6 6 কে বাঢ়ি গৈছে অৰ্থাৎ এটো আমি 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 অৰ্থাৎ 6 গুণিতক হিচাপে লিখিব পাৰো আমি এটা বা প্ৰত্যেকটো সংখ্যাৰ মাজৰ ব্যৱধানটো কিমান 6 হৈ আছে গতিকে 3 নম্বৰ উত্তৰটো আমি হেনেকে লিখিলো হ'ব যে সংখ্যা কেইটা 6 গুণিতক হয় বা সংখ্যা কেইটা 6 ৰ মাজৰ ব্যৱধানটো কিমান হয় 6 বা 6 হয় তো আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈ গল এবাৰ 2 নম্বৰ প্ৰশ্নটো চাও কি দিছে এবাৰ 2 নম্বৰ প্ৰশ্নটো নতুন কনসেপ্ট এটা দিয়া আছে আমি কি দিছে চাও আলোচনা কৰো যে প্ৰথমতে 6 এটা সংখ্যা লৈছে এই সংখ্যাটোৰ উৎপাদক কেইটা চিনাক্ত উলিয়াইছে তো 6 উৎপাদক আমি কি পাম আমি অলৰেডি কৰিছো উৎপাদক উলিওৱাৰ নিয়মটো যে 6 যদি আমি এনেকৈ হৰণ কৰি চাও 2 3 গুণ 6 3 1 গুণ 3 আৰু তো হৰণ না যায় গতিকে আমাৰ ইয়াৰ উৎপাদক কি হ'ব 2 পূৰণ 3 লিখিব পাৰো 1 পূৰণ 6 লিখিব পাৰো আৰু নাই এগিতে আছে গতিকে আমি ইয়াৰ উৎপাদক কি পালো 6 উৎপাদক 1 পালো এটা 2 পালো এটা 3 পালো এটা আৰু 6 পালো এটা আমাক কৈছে কি এই যে 6 উৎপাদক কেইটা আছে এই উৎপাদক কেইটা আমি যদি যোগ কৰো 1 + 2 + 3 + 6 তেতিয়ালে যোগ কৰি যোগফলটো যেটো ওলাব যোগফল কিমান হ'ব 1 2 3 3 6 6 6 12 এই যোগফলটো যদি যিমান ওলাই হেতু কি হ'ব লাগিব সংখ্যাটোৰ দুগুণ হ'ব লাগিব অৰ্থাৎ 6 লগত 2 পূৰণ কৰিলে আমি 12 পাম 6 2 গুণ 12 আৰু আমি উৎপাদক কেইটা যোগফল কৰোতে আমি কিমান পাইছো 12 পাইছো গতিকে এনে ধৰণৰ যদি হয় কিছুমান সংখ্যা তো হেবিলাক সংখ্যাক আমি কি সংখ্যা বুলি কোৱা হয় নিখুঁত সংখ্যা বা পাৰফেক্ট নাম্বাৰ বুলি কোৱা হয় এটো কি কোৱা হয় নিখুঁত সংখ্যা বা ইংৰাজীত কি বুলি কোৱা হয় তাক পাৰফেক্ট নাম্বাৰ সৰি মধ্যন্ত তন্ত্ৰত তো নিখুঁত সংখ্যা এতিয়া আমাৰ এই 6 টো হয় এনেকুৱা সংখ্যা বাকি প্ৰত্যেকবিলাক সংখ্যা এনেকুৱা নহয় কিন্তু কিছুমান নিৰ্দিষ্ট সংখ্যাহে আছে যিবিলাক আমাৰ নিখুঁত সংখ্যা হয় কি হ'ব লাগিব নিখুঁত সংখ্যা হ'ব লাগিলে তাৰ যিকেইটা উৎপাদক আছে সেই উৎপাদক কেইটাৰ যোগফলটো সংখ্যাটোৰ লগত 2 পূৰণ কৰিলে বা সংখ্যাটোৰ দুগুণৰ সমান হ'ব লাগিব 2 6 গুণ 12 আকৌ সংখ্যা কেইটা উৎপাদক কেইটা যোগ কৰোতে আমি কিমান পাইছো 12 পাইছো তো এই ধৰণৰ সংখ্যাবিলাক আমি কি সংখ্যা বুলি কোৱা হয় নিখুঁত সংখ্যা বা ইংৰাজীত কি বুলি কোৱা হয় পাৰফেক্ট নাম্বাৰ বুলি কোৱা হয় এতিয়া আমাৰ 6 টো হৈ গল পাৰফেক্ট নাম্বাৰ এটা পালো বা নিখুঁত সংখ্যা হিচাপে পালো তাৰ বাহিৰে আমাৰ দুটা প্ৰমাণ কৰিব দিছে বা পৰীক্ষা কৰি চাব দিছে 15 আৰু 28 সংখ্যা দুটা হয় না নহয় তুমি কৰি চাও কেনেকৈ হ'ব যে 25 বা 15 সংখ্যাটো দিছে তো 15 টো আমি উৎপাদক কেইটা উলিয়াই চাও কি হ'ব 15 3 5 গুণ 15 আৰু 5 1 গুণ 5 তো উৎপাদক নাই এইকেইটাই হয় তো 15 উৎপাদক আমি কি পাম 3 পূৰণ 5 পাম এটা আৰু এটা পাম 1 পূৰণ 15 অৰ্থাৎ উৎপাদক আমি পালো 1 3 5 আৰু 15 এইকেইটা হল 15 ৰ উৎপাদক 1 3 5 আৰু 15 এটা আমি এটা যোগ কৰি চাও যোগ কৰিলে কিমান হ'ব যোগফলটো কিমান হ'ব 1 + 3 + 5 + 15 কিমান হ'ব এটো 5 3 8 8 1 9 9 15 24 কিন্তু আমাৰ কি হ'ব লাগিব 15 ৰ দুগুণ হ'ব লাগিছিল কিন্তু 15 ৰ দুগুণ আমি কৰিলে কিমান পাম 2 15 30 পাম গতিকে এটো ওলাইছে আমাৰ 24 হে অৰ্থাৎ কি হ'ল আমাৰ দুটা নহল যেটো সংখ্যাটো ডাবল কৰোতে আমি উৎপাদকটোৰ যোগফলৰ সমান পোৱা নাই গতিকে আমি কি হ'ব এতিয়া এই 15 সংখ্যাটো কি হয় নিখুঁত সংখ্যা নহয় তো এটো 15 টো কি হ'ব এনেকৈ লিখিম যে যেহেতু উৎপাদক কেইটাৰ যোগফলটো উৎপাদক কেইটাৰ যোগফল 15 ৰ দুগুণৰ সমান হোৱা নাই গতিকে আমাৰ কি হ'ব এতিয়া 15 নিখুঁত সংখ্যা নহয় তো আমাক এটা পৰীক্ষা কৰিব দিছিল আমি পাই গ'ল যে কি এতিয়া 15 টো নিখুঁত সংখ্যা এটা নহয় তাৰ পিছত ইয়াৰ পিছত আৰু এটা সংখ্যা দিছে পৰীক্ষা কৰিবলৈ আমাৰ 28 টো 28 টো কৰি চাও কি হয় 28 টো আমাৰ উৎপাদক উলিয়াইছে আৰু নিচিনাকৈ 28 তো সৰি 28 তো 2 ৰে হৰণ যায় যেটো যুগ্ম সংখ্যা 2 কিমান হ'ব 2 14 28 আগৰ কৰিলে কিমান হ'ব এটো 2 7 গুণ 14 আৰু এটো 7 পূৰণ 1 তো আৰু এটো হৰণ নাযায় যেহেতু এখিনি হ'ব তো আমাৰ উৎপাদক কি হ'ব 28 ইকুৱেল তো আমি লিখিব পাৰো যে 2 পূৰণ 14 লিখিব পাৰো এটা লিখিব পাৰো 2 গুণ 4 পূৰণ 7 আৰু কি লিখিব পাৰো আমি 28 পূৰণ 1 অৰ্থাৎ আমি উৎপাদক কেইটা কি পাম এতিয়া 28 ৰ উৎপাদক আমি 1 পালো তাৰ পিছত 2 পালো 4 পালো 14 পালো সৰি 7 পালো আৰু 14 পালো আৰু 28 পালো এইটা আমি উৎপাদক পাই গলো এটা আমি উৎপাদক এটা যোগফলটো উলিয়াই চাম 28 ৰ ডাবলৰ সমান হয় নহয় তো উৎপাদকৰ যোগফল
যোগফল কিমান হ'ব এতিয়া 1 + 2 + 4 + 7 + 14 + 28 কিমান হ'ব এইটো 14 7 21 21 4 25 25 3 কিমান হ'ল 28 আৰু 28 28 56 এতিয়া চোৱা আমি ইয়াৰ যেটো যোগফলটো পালো উৎপাদক বিলাকৰ হেতু কিমান পালো 56 আৰু যদি আমি 28 টো ডাবল কৰি চাও তেতিয়া কিমান হ'ব 28 * 2 = 56 হয় 56 হয় গতিকে আমি লিখিব পাৰো যে কি উৎপাদকৰ যোগফলটো এটো হ'ব কি উৎপাদকৰ যোগফল সংখ্যাটোৰ দুগুণৰ সমান সংখ্যাটোৰ দুগুণৰ সমান গতিকে আমি কি লিখিব পাৰিম এটাকে 28 সংখ্যাটো কি সংখ্যা হ'ব আমাৰ নিখুঁত সংখ্যা হ'ব তো লিখিলে 28 সংখ্যাটো নিখুঁত সংখ্যা তো আমাৰ যেটো পৰীক্ষা কৰিব দিছিল তাত আমি পালো যে 15 যেটো সংখ্যা আছে হেতু নিখুঁত সংখ্যা নহয় আৰু যেটো 28 সংখ্যা দিছিল আমি 28 টো কি পালো নিখুঁত সংখ্যা হিচাপে পালো গতিকে আমাৰ 2 নম্বৰটো হৈ গল আমাৰ তো তোমালোকে জাস্ট মনত ৰাখিবা যে কি সংখ্যাটোৰ উৎপাদকটো উলিয়াব লাগে উলিয়াই কেনে হেকিটা যোগ কৰিব লাগে যোগ কৰিলে যদি সংখ্যাটো ডাবলৰ সমান হয় অৰ্থাৎ যেটো প্ৰথমতে সংখ্যা দিছিল হেতু 2 পূৰণ কৰিলে যিমান হয় হেখিনিৰ সমান হয় যোগফলটো তেনেহলে হেতু নিখুঁত সংখ্যা হ'ব আৰু যদি যোগফলটো নহয় তেনেহলে কি হয় নিখুঁত সংখ্যা নহয় তো আমি এটা নিখুঁত সংখ্যা কি পালো এটা হল 6 পালো আৰু এটা আমি কিমান পালো এতিয়া 28 পালো তো তোমালোকে এনেকে বেলেগ বেলেগ সংখ্যাৰ উৎপাদক উলিয়াই কেনে চেষ্টা কৰি চাব পাৰা নিখুঁত সংখ্যা হয় নহয় গম পাবা তেতিয়া তো আমাৰ 2 নম্বৰটো হৈ গল এবাৰ 3 নম্বৰ প্ৰশ্নটো কি দিছে চাও 3 নম্বৰ প্ৰশ্নটো কি দিছে আমাক যে এনেকা দুটা সংখ্যাৰ জোৰ কিছুমান দিয়া আছে চাৰিটা জোৰ দিয়া আছে ইয়াৰ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিব দিছে তো আমি সাধাৰণ উৎপাদক নিৰ্ণয় কৰা প্ৰথমতে ভিডিওটো আৰম্ভণি শিকিছো আমি গতিকে মই একদম সহজে হ'ব কৰাত আমাৰ যে প্ৰথমতে কি দিছে সব 12 আৰু 18 টো দিছে আমি এটো কৰি চাম তো প্ৰথমতে আমি কি কৰিম 12 ৰ উৎপাদক উলিয়াম তাৰ পিছত 18 ৰ উৎপাদক উলিয়াম গতিকে লিখি যাও 12 ৰ উৎপাদক তাৰ পিছত এটা 12 ৰ উৎপাদক কি হ'ব আমি ডাইৰেক্ট যদি আমি গম নাপাও তেনেহলে আমি কি কৰিম সাইডত আমি কৰি চাম 12 অংকটো যে 12 কেনেকৈ কৰিব লাগে 12 2 ৰে হৰণ যায় 2 6 * 12 2 3 * 6 তো আৰু হৰণ যেত না যায় তো প্ৰত্যেকটো সংখ্যাই যেহেতু এক উৎপাদক হয় গতিকে আমি একটো লিখি লম প্ৰথমতে তাৰ পিছত আহিলে কি 2 2 6 যেহেতু 12 তো 2 টো আমি পাই গলো তাৰ পিছত আমি কি পাম 2 * 4 4 3 * 12 তো আমি কি পাম 4 3 লিখিব পাৰো আৰু 4 লিখিব পাৰো আৰু 6 টো আছে 6 টো লিখি দিয়া আৰু আমাৰ কিমান থাকিব 12 থাকিব তো আমাৰ 12 উৎপাদক এটা পাই গলো 1 2 3 4 6 আৰু 12 এখিনি মই বাৰবাৰ শিকাই থাকনে তোমালোক যেটা আগতে শিকাইছো উৎপাদক উলিওৱা তেনেকৈ আমি এখিনি উৎপাদক উলিয়ালো এবাৰ নেক্সট আহিলে 18 উৎপাদক তো 18 টো হেনেকৈ একাদিসনাকৈ কৰা 18 উৎপাদক তো 18 উৎপাদক কি হ'ব এতিয়া উৎপাদক 18 টো একাদিসনাকৈ হৰণ কৰি চোৱা ইয়াতে 18 তো 2 ৰে হৰণ যায় 2 * 18 3 ৰে হৰণ যায় 3 * 9 আৰু যেটো হৰণ না যায় তো আমি কি লিখিব পাৰিম এতিয়া সো প্ৰথমতে 1 টো হ'বই প্ৰত্যেকৰ উৎপাদক 2 টো হ'ব 3 টো হ'ব তাৰ পিছত 6 টো হ'ব আৰু কি হ'ব 9 টো হ'ব আৰু 18 টো হ'ব তো মই সেই উৎপাদক উলিওৱা নিয়মতে কৰিছো এখিনি তোমালোকক যেটো শিকাইছো ওদিকে এনেকে তোমালোকে সাইডত কৰি কেনে উৎপাদক উলিয়াব পাৰিবা এতিয়া আমি 12 উৎপাদক পাই গলো 18 উৎপাদক পাই গলো এতিয়া ইয়াৰ পৰা আমাক সাধাৰণ উৎপাদক উলিয়াব দিছে গতিকে লিখা ইয়াতে 12 আৰু 18 ৰ সাধাৰণ উৎপাদক কিমান হ'ব এতিয়া 12 আৰু 18 সাধাৰণ উৎপাদক মানে কি যেগিটা দুটা যেটো সংখ্যা কি দুটা সংখ্যাতে আছে 12 টো আছে 18 টো আছে হেগিটা সংখ্যা লিখিলে হ'ব এতিয়া 1 টো 12 টো আছে 18 টো আছে গতিকে 1 টো লিখি দিয়া 2 টো ইয়াতে আছে 2 টো হ'ব 3 টো আছে 3 টো হ'ব আৰু কি হ'ব 6 টো আছে 6 টো হ'ব আৰু নাই যেহেতু গতিকে 12 আৰু 18 সাধাৰণ উৎপাদক আমি কি পালো এতিয়া 1 2 3 আৰু 6 তো এনেকৈ আমি ধুনীয়াকৈ উৎপাদকটো উলিয়াব পাৰিম এবাৰ নেক্সট 2 নম্বৰটো চাও 6 9 আৰু 15 হেতু কেনেকৈ কৰিম এবাৰ 2 নম্বৰ প্ৰশ্নত আমাৰ 6 9 আৰু 15 দিয়া আছে তো এটো আমি উৎপাদক উলিয়াব লাগে তো প্ৰথমতে আমি 6 ৰ উৎপাদক লিখিম 6 ৰ উৎপাদক আমি 6 ৰ উৎপাদক যেটো জানো আৰু এটো কই না চাও আমি আগৰ অংকটো কৰিছো 6 ৰ উৎপাদক উলিয়াইছো কিমান আছিল 1 আছিল 2 আছিল 3 আছিল আৰু 6 আছিল তো 6 ৰ উৎপাদক আমাৰ এইকিটা হৈ গল এবাৰ 9 ৰ উৎপাদক চাও আমি 9 ৰ উৎপাদক কি হ'ব আমাৰ 9 টো একেৰে হৰণ যায় 9 * 9 তাৰ পিছত 2 ৰে হৰণ না যায় যেহেতু 3 ৰে যায় 3 3 * 9 3 টো পাই গলো আৰু আমি 9 কিৰে হৰণ যায় 9 ৰে যায় গতিকে 1 আৰু 9 পালো তাৰ মাজত আৰু 3 এটা সংখ্যা পালো গতিকে 9 উৎপাদক আমি 3টা পালো 1 3 আৰু 9 এবাৰ 15 টো চাও 15 উৎপাদক কি আছে
15 উৎপাদক একেৰে হৰণ যায় 15 2 ৰে তো না যায় 3 ৰে যায় 3 5 গুণ 15 3 হ'ব 5 হ'ব আৰু তাৰ বাহিৰে 15 টা উৎপাদক পাম তো এইগিটা উৎপাদক হ'ব আমাৰ যেটো উৎপাদক উলিওৱা শিকাইছে তোমালোকক আগতে আগৰ অংকটো কৈছো সেইকাৰণে মই ডাইৰেক্ট উৎপাদক এটা মই মুখে কৰি কেনে উলিয়াই দিছো তোমালোকে যদি এনেকৈ নোৱাৰা আকৌ সেই আগৰ নিচিনাকৈ ছুটি নিয়মৰ হৰণ কৰি কেনে উলিয়াই লবা তো এতিয়া ইয়াত 6 9 আৰু 15 আমি সাধাৰণ উৎপাদক লিখিব দিছে তো লিখা ইয়াতে 6 9 আৰু 15 সাধাৰণ উৎপাদক তো কি হ'ব এতিয়া 1 টো তিনিটা সংখ্যাতে আছে গতিকে 1 টো পাই যাম আমি তাৰ বাহিৰে 2 টো ইয়াতে আছে বাকি এটা নাই 2 টো নহয় 3 টো সোৱা গোটেইটা সংখ্যাতে আছে অৰ্থাৎ 3 টো হৈ যাব তো আমি পাই গলো কিমান এতিয়া 1 আৰু 3 6 9 আৰু 15 সাধাৰণ উৎপাদক তো আমাৰ 2 নম্বৰটো হৈ গল এবাৰ 3 নম্বৰটো দিছে 24 আৰু 36 তো তাৰ কাৰণে চাও কি উৎপাদক আছে এবাৰ 24 আৰু 36 লাগে গতিকে 24 ৰ উৎপাদক কেইটা উলিয়াই ইয়াতে লিখিম আমি 36 ৰ উৎপাদক কেইটা ইয়াতে লিখিম তাৰ পিছত আমি সাধাৰণ উৎপাদক ইয়াতে লিখিব পাৰিম তো যদি আমি যেহেতু সংখ্যাটো 24 টো ডাঙৰ সংখ্যা গতিকে আমি ডাইৰেক্ট আমি কৰিব নোৱাৰো তো তোমালোকে কি কৰিবা এনেকে সাইডত আকৌ হৰণ কৰি চোৱা 24 টো 2 ৰে হৰণ যায় 2 বাৰ 24 আকৌ 2 ৰে হৰণ যায় 2 গুণ 12 2 3 গুণ 6 তো আৰু যেহেতু হৰণ না যায় গতিকে আমি ইয়াৰ পৰা আমি উৎপাদক লিখিব পাৰিম কি হ'ব যে প্ৰথমতে 2 পূৰণ 12 লিখিব পাৰো এটো 2 পূৰণ 12 2 গুণ 4 4 পূৰণ কি হ'ব 6 হ'ব তাৰ 2 গুণ 4 4 গুণ 8 তো 8 পূৰণ 3 লিখিব পাৰো 8 পূৰণ 3 হৈ গল আৰু 1 পূৰণ 24 টো হ'ব হেতৰ নিলিখো তাতে আমি ডাইৰেক্ট ইয়াতে লিখি দিম তো সোৱা 1 টো হ'ব হি নিজৰ উৎপাদক 1 টো থাকে প্ৰত্যেকটো সংখ্যাৰে তাৰ পিছত 2 টো থাকে পালো আৰু কি আছে 3 আছে 4 আছে 6 আছে 8 আছে 12 আছে আৰু সেই সংখ্যাটো নিজে হয় গতিকে 24 টো তাৰ হ'ব নিজৰ উৎপাদক তো আমি এইকেইটা সংখ্যা পালো 24 ৰ ক্ষেত্ৰত এবাৰ 36 ৰ ক্ষেত্ৰত কৰিছো একে নিচিনাকে হৰণটো কৰা ইয়াতে 36 টো 2 ৰে যায় 2 থৰং 36 আৰু 2 ৰে যায় 9 বাৰ আৰু 3 টো যেল 9 টো অযুগ্ম সংখ্যা 2 ৰে না যায় 3 ৰে যাব 3 3 গুণ 9 হৈ গল এতিয়া সোৱা ইয়াতে কি পাম আমি প্ৰথমতে 2 পূৰণ 18 পালো এটা 36 ৰ ক্ষেত্ৰত তাৰ পিছত 2 গুণ 4 4 9 গুণ 36 গতিকে 4 * 9 2 গুণ 4 4 3 গুণ 8 8 3 গুণ কিমান হ'ব আমাৰ 8 3 গুণ 36 আৰু আমি কিমান পাম সোৱা ইয়াতে আৰু এটা সংখ্যা উৎপাদক আছে হেলে আমি উলিয়াব পাৰো না কেনেকৈ হ'ব চাবা ইয়াতে আছে যিকিটা সংখ্যা দিয়া আছে পূৰণ কৰা এটো 2 পূৰণ 3 পূৰণ 3 এটা ইয়াতে সোৱা এক্সট্ৰা আমি নতুনকৈ কিবা সংখ্যা উলিয়াব পাৰো নেকি যদি 2 আৰু 2 পূৰণ কৰ 2 গুণ 4 পাইছো আমি অলৰেডি বা 3 3 গুণ 9 পাইছো আমি যদি চাও ইয়াতে 2 আৰু 3 পূৰণ কৰ 2 3 গুণ 6 আকৌ এটো 2 আৰু 3 পূৰণ কৰিলে 6 পাম গতিকে 6 পূৰণ 6 টো কি হ'ব ইয়াৰ উৎপাদক হ'ব তো হেতু লিখি দিয়া ইয়াতে 6 পূৰণ 6 তো ইয়াৰ বাহিৰে আৰু বেলেগ উৎপাদক নাই গতিকে আমি এইকিটা ইয়াতে লিখি দিম যে এক তো প্ৰত্যেকটো সংখ্যা উৎপাদক হয় লিখিলো তাৰ পিছত তাৰ বাহিৰে 2 আছে 3 আছে 4 আছে 2 3 4 6 তাৰ পিছত আছে 9 18 আৰু সেই সংখ্যাটো নিজে 36 তো পাই গলো 36 উৎপাদক এইকিটা এটা দুইটাৰ সাধাৰণ উৎপাদক কি হ'ব 36 24 আৰু 36 ৰ একটো আছে এটো আছে তো একটো লিখি দিয়া এক লিখিলো 2 2 দুটাতে আছে 2 লিখিলো 3 3 ইয়াতে আছে 3 হ'ব 4 4 মিলি যাব মিলি গৈছে 6 6 মিলি গৈছে আৰু কি আছে ইয়াৰ বাহিৰে আৰু নাই তো এইকিটাই হ'ব আমাৰ কি হ'ব 24 আৰু 36 ৰ সাধাৰণ উৎপাদক 1 2 3 4 আৰু 6 তো তোমালোকে এনেকে সাইডৰ উৎপাদকটো উলিয়াই এটা লিখি কেনে সাধাৰণ উৎপাদকটো বাছিব পাৰা এবাৰ আমাৰ লাষ্টৰটো কি আছে 13 আৰু 17 তাৰ উৎপাদক উলিয়াব লাগে এতিয়া সোৱা 13 আৰু 17 ক একো সংখ্যাৰে হৰণ না যায় আমি তো 13 যদি চাও অকল একেৰে হৰণ কৰিব পাৰো বা 13 ৰে হৰণ কৰিব পাৰো গতিকে 13 ৰ উৎপাদক আমি দুটাই পাম 1 আৰু 13 হৈ গল একে নিচিনাকৈ যদি 17 টো চাও হেতুক আমি একো সংখ্যাৰে হৰণ কৰিব নোৱাৰো অকল 1 আৰু 17 ৰে হৰণ যায় গতিকে আমি এটো উৎপাদক কি পাম 1 আৰু 17 পাম অৰ্থাৎ এই দুটা কি সংখ্যা আমাৰ মৌলিক সংখ্যা হয় মৌলিক সংখ্যা বিলাক এনেকে 1 টো বাহিৰে আৰু 1 টো আৰু সেই সংখ্যাটো বাহিৰে বেলেগ একো সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰো বা এই দুটাই আমি উৎপাদক পাম গতিকে এই ধৰণৰ দুটা উৎপাদক পোৱা সংখ্যাবিলাক আমি কি মৌলিক সংখ্যা বুলি জানো তো আমি 13 আৰু 17 ৰ কাৰণে এই দুটা উৎপাদক পালো এতিয়া ইয়াৰ পৰা সাধাৰণ উৎপাদকটো বাছিব লাগে যে 13 আৰু 17 ৰ সাধাৰণ উৎপাদক কি হ'ব যেটো দুটাতে কমন 1 টোই আছে গতিকে আমাৰ সাধাৰণ উৎপাদক ইয়াৰ অনলি 1 এ হ'ব তো আমাৰ 2 নম্বৰ প্ৰশ্নৰ একিটা দিছিলে আলোচনা কৰিলো ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নটো কি দিছে চাও এবাৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে a আৰু b হল 30 তকৈ সৰু দুটা সংখ্যা a আৰু b কি 30 তকৈ দুটা সৰু সংখ্যা আৰু হিয়ৰ সাধাৰণ উৎপাদক কি বুলিছে 27 হয় যদি a আৰু b ৰ যোগফলটো কিমান হয় 49 তেন্তে a আৰু b কিমান হয় বুলিছে এটা কি a আৰু b দুটা সংখ্যা দিয়া আছে এটা কি হয় 30 তকৈ সৰু হয় 30 তকৈ সৰু আৰু কি কৈছে যে a আৰু b ৰ সাধাৰণ উৎপাদক 7 ইয়া দুটাৰে সাধাৰণ উৎপাদক কি আছে 7 টো ইয়াৰ সাধাৰণ উৎপাদক আৰু আমাৰ কি কৈছে যে a আৰু b ৰ যোগফলটো 49 অৰ্থাৎ a + b = আমি কিমান পাম 49 পাম এতিয়া আমাক উলিয়াব দিছে
এই a আৰু b সংখ্যা দুটা কি হয় উলিয়াব দিছে এটা কেনেকৈ উলিয়াম চোৱা আমি যদি আমি ভাবি চাও কি হয় যে 7 ইহঁতৰ সাধাৰণ উৎপাদক গতিকে কি হ'ব এই a আৰু b সংখ্যা দুটা কি হ'ব 7ৰ গুণিতক হ'ব কাৰণ উৎপাদক বিলাকৰ কি হয় উল্টাকে চাব গ'লে উৎপাদক বিলাকৰ গুণিতকটো সেই সংখ্যাটো হয় অৰ্থাৎ আমি যদি চাও বেলেগ এটা উদাহৰণ লৈ লৈছো মই চোৱা 6 উৎপাদক আমি কি পাইছিলো 1 2 3 আৰু 6 পাইছিলো এতিয়া চোৱা এই গোটেই কিটাৰ গুণিতক আকৌ 6 টোৱে হ'ব কাৰণ 1 3 1 6 গুণ 6 2 3 গুণ 6 3 2 গুণ 6 6 6 গুণ 6 গুণ 6 তো আমি যেটো আমি গুণিতকৰ ক্ষেত্ৰত পঢ়ি আহিছিলো যে উৎপাদক হল এইটো সংখ্যা যদি উৎপাদক এইকিটা হয় তেনহলে এই গোটেই কিটা সংখ্যাৰ ক্ষেত্ৰত গুণিতক কি হ'ব 6 হ'ব তাৰ মানে এইটো যদি 7ৰ উৎপাদক হয় a আৰু b 7ৰ উৎপাদক সেইকাৰণে সাধাৰণ উৎপাদক বুলি কৈছে তো a আৰু b যদি 7ৰ উৎপাদক হয় তেনহলে 7ৰ গুণিতক কি হ'ব a আৰু b হয় তো আমি চাও 7ৰ গুণিতক কি আছে 7 আছে 7 দুগুণ 14 আছে 7 3 গুণ 21 7 4 গুণ 28 আছে আমাৰ 30 তকৈ সৰু সংখ্যা যেহেতু হয় দুটা গতিকে a আৰু b আমি এই চাৰিটা সংখ্যাৰ ভিতৰতে কিবা এটা পাম এটা কোন দুটা সংখ্যাৰ যোগফল 49 হ'ব চোৱা আমি যদি এইটো আৰু এইটো সংখ্যা যোগ কৰো তেনহলে আমি কিমান পাম 21 + 28 49 পাম অৰ্থাৎ a এর মানটো আমি কিমান লিখিব পাৰো 21 লিখিব পাৰো আৰু b এর মানটো কিমান লিখিব পাৰো 28 তো আমি এনেকে সমাধান কৰিলে 4 নম্বৰটো যেটো a আৰু b মান উলিয়াব দিছিলে তো a আৰু b মান কিমান হ'ব 21 a ৰ মান আৰু b ৰ মান 28 তো আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈ গ'ল এবাৰ আমাক কি দিছে 5 নম্বৰ প্ৰশ্নটো দিছে যে 150 যেটো সংখ্যা আছে 150 এই 150 সংখ্যাটোৰ আটাইবিলাক উৎপাদক উলিয়াব দিছে যিবিলাক কি হয় 30 তকৈ সৰু হয় 30 তকৈ সৰু 150 ৰ উটাইবিলাক উৎপাদক উলিয়াব দিছে তো কেনেকৈ উলিয়াম আমি প্ৰথমতে 150 টো এনেকে ফেক্টৰাইজ যেটো কয় নিয়মৰ হৰণ হেতু নিয়মৰ হৰণ কৰিম কৰিলে কিমান হ'ব 150 2 ৰে হৰণ কৰিব পাৰো 275 তাৰ পিছত 2 ৰে হৰণ নাযায় যুগ্ম সংখ্যা 3 ৰে যাব 3 কিমান হ'ব এটো 25 তাৰ পিছত আকৌ 3 ৰে নাযায় 5 ৰে যাব এটো 5 5 গুণ 25 তো হৈ গ'ল আমি মৌলিক সংখ্যা পাই গলো ইয়াতে 5 টো অতিকে আমি ইয়াৰ যেটো উৎপাদকীকৰণ হল হেতু মৌলিক উৎপাদক বিশ্লেষণ আমাৰ হৈ গ'ল তো ইয়াৰ পৰা আমি উৎপাদক কেইটা উলিয়াম কি উৎপাদক আছে যে 150 সমান আমি কি লিখিব পাৰো 2 পূৰণ 75 তাৰ পিছত আমি লিখিব পাৰো 2 3 গুণ 6 6 পূৰণ 25 লিখিব পাৰো তো 6 পূৰণ 25 আৰু কি হ'ব 2 3 গুণ 6 6 5 গুণ 30 30 পূৰণ 5 হ'ব তো 5 পূৰণ 30 আৰু ইয়াতে যেটো 33 সংখ্যাটো আছে গতিকে আমি হেতু উৎপাদক হিচাপে লিখিব লাগিব তো 3 টো কেনেকৈ হ'ব বাকি কিটা পূৰণ কৰা 2 5 আৰু 5 পূৰণ কৰা 5 5 গুণ 25 25 দুগুণ কিমান হ'ব 50 তো 50 পূৰণ 3 টো আমি লিখিব পাৰো 3 পূৰণ 50 তো এইকিটা আমাৰ 150 ৰ উৎপাদক আৰু এটা আমি আৰু এটা কি পাম যে 1 পূৰণ 150 এইটা আমি পাই গলো উৎপাদক এটা ইয়াৰ পৰা আমাক কি লিখিব দিছে 150 ৰ 30 তকৈ সৰু উৎপাদক এটা লিখিব দিছে তো লিখা দিয়া 150 ৰ 30 তকৈ 30 তকৈ সৰু উৎপাদক কেইটা সৰু উৎপাদক কি আছে এতিয়া 1 টো হ'ব 2 টো হ'ব 3 টো হ'ব 5 টো আছে 6 টো আছে আৰু কি আছে 25 আছে আৰু আমাৰ কি আছে 30 আছে 30 তকৈ সৰু গতিকে 30 লিখিব নোৱাৰো তো আমাৰ এইকিটাই হ'ব 1 2 3 5 6 আৰু 25 তো 150 ৰ 30 তকৈ সৰু উৎপাদক কেইটা এইকিটা 1 2 3 5 6 আৰু 25 তো আমাৰ 5 নম্বৰটো হৈ গ'ল এবাৰ 6 নম্বৰ প্ৰশ্নটো কি দিছে চাও এবাৰ আমাৰ 6 নম্বৰ প্ৰশ্নটো কি দিছে যে 200 আৰু 300 ৰ মাজত থকা 30 ৰ গুণিতক কেইটা উলিয়াব দিছে তো 200 আৰু 300 ৰ মাজত থকা 30 ৰ গুণিতক কি আছে আমি হেতু লিখিব লাগে তো কেনেকৈ লিখিম প্ৰথমতে আমি চাম 200 ৰ পৰা প্ৰথম কোনটো উৎপাদক হয় 30 ৰ উৎপাদক গুণিতক তো 30 ৰ গুণিতক হ'ব লাগিলে কি হ'ব যে ইয়াৰ পিছত যেটো সংখ্যা হ'ব সেই সংখ্যাটো 30 ৰে হৰণ যাব লাগিব তো আমি চাম প্ৰথমতে 200 টো হৰণ যায় না যায় তো 200 টো হৰণ যায় না যায় কৰি চাও তো 200 30 ৰে হৰণ কৰি চাও তো 30 ৰে যে ডাইৰেক্ট পিছক হৰণ না যায় গতিকে আমি কি কৰিব লাগিব 200 কৰিব লাগিব তো 6 বাৰ দিলো 6 3 গুণ কিমান হ'ব 180 তো 20 বাকি ৰল তো এটো হৰণ না যায় তাৰ মানে গম পালো যে কি ইয়াৰ 30 ৰ লাষ্টৰ উৎপাদকটো কিমান 180 আছে 180 তো উৎপাদক হ'ব কিন্তু 200 তো নহয় সৰি গুণিতক হ'ব কিন্তু 200 তো নহয় এতিয়া আমাক কৈছে কি 200 ৰ ভিতৰত লিখিব দিছে 200 আৰু 300 ৰ ভিতৰত তো কোনটো লিখিম এটা চোৱা 180 এটা 20 হল আৰু 20 ৰ লগত কিমান যোগ কৰিলে আমি 30 পাম 10 এটা যোগ কৰিলে 30 পাম যদি আমি এটো 200 ৰ লগত 10 এটা যোগ কৰি দিও কিমান হ'ব 200 ৰ লগত 10 যোগ কৰিলে 210 হ'ব তো এই 210 টো কি হ'ব 30 ৰ উৎপাদক হ'ব এনেকৈ হ'ব সব এতিয়া হৰণ কৰি চাম আমি সৰি উৎপাদক কৰি চাম গুণিতক হ'ব এটো তো কৰিলে 7 বাৰ দিলে আমি কিমান পাম 210 অৰ্থাৎ আমি কি পাই গলো যে 30 ৰ গুণিতক 30 7 গুণ 210 গতিকে 6 বাৰ দিতে আমাৰ কিমান হল 180 হৈছিল 30 6 গুণ গতিকে গুণিতক 180 টো নহব কাৰণ 200 তকৈ সৰু হয় 200 তকৈ ডাঙৰ লিখিব দিছে গতিকে 30 7 গুণ 210 তো আমাৰ প্ৰথমটো কিমান হ'ব 210 তো লিখা এতিয়া 200 আৰু 300 ৰ
মাজত থকা 30ৰ গুণিতক কেইটা 30ৰ গুণিতক তো প্ৰথমটো আমি কিমান পালো 210 30 7 গুণ 210 তো ইয়াৰ পিছৰটো কিমান হ'ব আকৌ কি কৰিম আমি 30 হল ইয়াৰ লগত 30 যোগ কৰি থাকিলে হ'ব তো 210 ৰ লগত 30 যোগ কৰিলে কিমান হ'ব 240 ইয়াৰ লগত আকৌ 30 যোগ কৰিলে 270 তাৰ পিছৰটো কিমান হ'ব 300 তো আমাৰ এইকেইটাই হ'ব 200 আৰু 30 ৰ মাজত থকা 300 ৰ মাজত থকা 30ৰ গুণিতক 210 240 270 আৰু 300 তো তোমালোকে এনেকৈ হৰণ কৰি চাবা হৰণ কৰিলে কেনেকৈ কৰিব লাগে চোৱা যে যেটো সংখ্যাৰ মাজত লিখিব দিছে তাৰ সৰু সংখ্যাটো লবা 200 টো তাক আমি যেটো সংখ্যাৰ গুণিতক হিচাপে দেখাব লাগে হেতুৰ হৰণ কৰিবা 30 6 গুণ কিমান 6 বাৰ দিটো 180 হ'ল বাকি ৰল আমাৰ 20 এটা ইয়াৰ লগত কিমান যোগ কৰিলে আমি 30 পাম হেতু চাব লাগিব 20 ৰ লগত 10 যোগ কৰিলে 30 পাম গতিকে আমি সেই 10 টো ইয়াৰ লগত যোগ কৰি দিলো 210 তাৰ মানে প্ৰথম গুণিতকটো আমাৰ কিমান হ'ব 210 তাৰ পিছত আৰু বাকি কেইটাৰ লগত 30 যোগ কৰি যোৱা তো 300 টো পোৱাৰ লগে আমি 300 ডাঙৰ হ'ব নোৱাৰে যিহেতু গতিকে 300 আমি ৰৈ দিলো এতিয়া 200 আৰু 300 ৰ মাজৰ গুণিতক কেইটা হ'ব 210 240 270 আৰু 300 তো আমাৰ 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈ গ'ল এবাৰ 9 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে ৰাজুৰ বয়স 5 আৰু 3 সাধাৰণ গুণিতক ই দুটা অংকযুক্ত এটা সংখ্যা যদি এটা অংক আনটোতকৈ 2 বেছি হয় তেন্তে বয়সটো উলিয়াব এটা ৰাজুৰ বয়সটো কিমান দিছে যে সি 5 আৰু 3 গুণিতক হয় বুলি কৈছে তো মানে কি 5 আৰু 3 আমি সাধাৰণ গুণিতক উলিয়াব লাগিব তাৰ পৰা আমি বয়সটো পাম আৰু কৈছে কি দুটা অংক বিশিষ্ট সংখ্যা এটা আনটোতকৈ কিমান 2 ডাঙৰ তো আমি এটা কেনেকৈ উলিয়াম চোৱা যে প্ৰথমতে আমি 3 গুণিতক কেইটা লিখি যাম 3 গুণিতক কি আছে 3 6 9 তাৰ পিছত আছে আমি কিমান 12 15 তাৰ পিছত আছে 18 তাৰ পিছত আছে 21 24 27 30 বা ইয়াৰ পিছত আৰু লিখিব পাৰিম 30 ৰ পিছত 33 36 39 42 45 তাৰ পিছত আছে 48 51 54 57 60 তো বৰ্তমান আমি 60 লে লিখি চাও এটা যদি হয় আমি খুবাই পাম নহলে আৰু এপিসোড লগাও এটা আমি লিখি লম এবাৰ 5 ৰ গুণিতক এটা আমি লিখো 5 ৰ 5 10 15 20 25 30 35 40 45 50 আমি যেটা 60 লে লিখিছো এটা 60 লে লিখি দিও 55 আৰু 60 এটা গুণিতক কেটা কেনে লিখিছো তোমালোক আগতে শিকি আইছে গুণিতক লিখাৰ নিয়মটো যে 5 গুণ 5 5 গুণ 10 5 গুণ 15 5 গুণ 20 এনেকে এটা সংখ্যা পূৰণ কৰি গৈ থাকিব লাগে এটা ইয়াৰ সাধাৰণ গুণিতক কেটা চাও কি আছে যে 3 আৰু 5 ৰ সাধাৰণ গুণিতক তো সাধাৰণ গুণিতক কি আছে ইয়াতে 3 নাই 5 আছে 15 আছে 15 আছে এটা গতিকে 15 টো হ'ব তাৰ পিছত 30 টো আছে ইয়াতে আছে 30 টো 15 15 30 টো আছে তাৰ পিছত 45 টো ইয়াতে আছে 45 টো আমি ইয়াতেও পাইছো গতিকে 45 টো লিখি দিয়া আৰু 60 টো আছে ইয়াতে 60 টো 60 টো আছে 60 এটা আমাক কৈছে কি যে বয়সটো যেটো হ'ব লাগিব হেতু 3 আৰু 5 ৰ সাধাৰণ গুণিতক হ'ব লাগিব আৰু কি হ'ব লাগিব যে এটা অংক আনটোতকৈ 2 বেছি হ'ব লাগিব এটা ইয়াতে সব 5 আৰু 1 অংক দুটা গতিকে এটো 5 তকৈ 1 টো 2 বেছি বা 1 তকৈ 5 টো 2 বেছি নহয় 4 বেছি বা এটা চালে 3 আৰু 0 তো 0 লগত আমি 3 যোগ কৰিলে 3 পাম গতিকে এটো নহব এটা 4 আৰু 5 আছে তাৰ মানে কি এটো মাজৰ ডিফাৰেন্সটো 1 গতিকে আমাক কৈছে কি 2 বেছি হ'ব লাগিব গতিকে এইটাত নাই তাৰ মানে আৰু আমি আৰু উলিয়াব লাগিব গতিকে 60 লে উলিয়াইছিল এবাৰ নেক্সট কিমান হ'ব 3 যোগ কৰা 63 তাৰ পিছত 66 তাৰ পিছত 69 তাৰ পিছত 72 75 78 আমি ইয়ালে লিখিছো তো ইয়াতে 5 ৰ একাইছ নাকে 5 12 60 5 13 65 5 14 70 আৰু 5 15 কিমান হ'ব 75 এটা ইয়াতে 75 টো আহিলে 75 টো ইয়াতে আছে গতিকে 75 পাই গলো আমি এতিয়া সো 75 ৰ অংক দুটা কি 7 আৰু 5 অৰ্থাৎ 5 তকৈ কি হয় 2 বেছি হৈ আছে তো অংক দুটা মাজৰ ডিফাৰেন্সটো কি 2 হৈ আছে গতিকে আমাৰ প্ৰশ্নটো সেইটোৱে কৈছিলে যে অংক দুটা এটাৰ লগত 2 যোগ কৰিলে আনটো পাম আমি হয় পাই গলো 5 ৰ লগত 2 যোগ কৰিলে আমি 7 পাম অৰ্থাৎ ৰাজুৰ বয়স কিমান হ'ব এতিয়া বয়সটো আমাৰ নিৰ্ণয় বয়সটো আমি কিমান পাম 75 বছৰ তো আমাৰ উত্তৰটো হৈ গ'ল 9 নম্বৰটোৰ কাৰণে এবাৰ 10 নম্বৰ প্ৰশ্নটো কি দিছে চাও এবাৰ 10 নম্বৰটো আমাক মিলাব দিছে যে ইয়াতে লিখা আছে সংখ্যা কিছুমান আৰু ইয়াতে কাৰ গুণিতক বা কাৰ উৎপাদক হয় এইবিলাক লিখা আছে তো ইয়াৰ পৰা মিলাব লাগে প্ৰথমটো দিছে কি ইয়াতে 18 গুণিতক তো 18 গুণিতক কোনটো হ'ব চোৱা 8 গুণ 8 গুণ 16 8 গুণ 24 এইবিলাক 18 গুণিতক তো ইয়াতে কি 16 টো আছে 8 গুণ 16 গতিকে আমি এইটো লগত মিলাব পাৰিম বা নেক্সট দিছে 40 ৰ উৎপাদক তো ইয়াৰে কোনটো সংখ্যাৰে 40 ৰ হৰণ যায় চাব লাগিব তো 35 ৰ 40 ৰ হৰণ না যায় বা 15 ৰে না যায় 20 ৰে যায় 20 গুণ 40 গতিকে এইটো কি হ'ব এইটো লগত মিলি যাব
নেক্সট 3 নম্বৰটো কি কৈছে যে 3 আৰু 5ৰ সাধাৰণ গুণিতক 3 আৰু 5ৰ সাধাৰণ গুণিতক আমি অলপ আগতে উলিয়াইছিলো যে কি পাইছিলো তাত 15 পাইছিলো 30 পাইছিলো 45 পাইছিলো তো তাৰ ইয়াতে কি আছে 15টো আছে গতিকে এইটো আমাৰ কি হ'ব 15টো ইয়াৰ লগত মিলি যাব 70ৰ উৎপাদক হলে আমাৰ কি হ'ব 35 হ'ব 35 গুণ 70 গতিকে 35ৰ লগত কি হ'ব 35টো 70ৰ উৎপাদক গতিকে আমি এনেকে উৎপাদক আৰু গুণিতকৰ যেটা শৰ্ট আছে সেইটা মিলাই কেনে এনেকা মিলাব পাৰিম ধুনীয়াকে তো 10 নম্বৰটো হৈ গ'ল এবাৰ 11 নম্বৰ প্ৰশ্নটো কি দিছে চাও 11 নম্বৰ প্ৰশ্নটো কি দিছে আমাৰ যে মাত্ৰ তিনিটা সংখ্যা উলিওৱা যেকেইটা 10ৰ গুণিতক কিন্তু 15ৰ গুণিতক নহয় তো 10ৰ গুণিতক কি আছিল 10ৰ গুণিতক এটা লিখি যোৱা 10 গুণ 10 এটো হ'ব কাৰণ 10টো 15ৰ গুণিতক নহয় নেক্সট 10 গুণ 20 20টো হ'ব কাৰণ 20টো 15ৰ গুণিতক নহয় তো 3 গুণ কিমান হ'ব 30 হ'ব কিন্তু 15ৰ গুণিতকও 30 হয় 15 গুণ যেটো 30 হয় গতিকে আমি 30 টো ইয়াতে লিখিব নোৱাৰো লিখিব লাগিব কি এবাৰ 10 4 গুণ 40 গতিকে 40 টো হ'ব তো 10ৰ গুণিতক তিনিটা 10 20 আৰু 40 ঠিক এটা কি 15ৰ গুণিতক নহয় নেক্সট 12 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে যে 7ৰ বাহিৰে 1 আৰু 8 লৈকে সকলো কেইটা সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব কৈছে যা 11 নম্বৰ 12 নম্বৰ প্ৰশ্নটো যে 1ৰ পৰা 8 লৈ 1 2 3 4 5 6 ইয়াতে 7টো নাই আৰু কি আছে 8টো আছে তো এইকেইটা সংখ্যাৰে হৰণ যোৱা বা এইকেইটা সংখ্যাৰ গুণিতক সাধাৰণ গুণিতক উলিয়াব লাগে আমি আগতে দুটা সংখ্যা সাধাৰণ গুণিতক উলিয়াইছিল এবাৰ এই গোটেইকেইটা সংখ্যাৰে সাধাৰণ গুণিতক উলিয়াব লাগিব যেহেতু এটা বহুত কেইটা সংখ্যা আছে গতিকে আমি গোটেইকেইটা সংখ্যাৰে এক্সট্ৰা আমি গুণিতক উলিয়াও আমি কি কৰিম গোটেইকেইটাৰে সাধাৰণ গুণিতক উলিয়াম এটা বেলেগ এটা নিয়ম আমি কেনেকৈ কৰিম চোৱা 1 আছে 2 আছে 3 আছে 4 আছে আৰু 5 6 আৰু 8 আছে তো আমি এইকেইটা সূত্র নিয়মৰ হৰণ কৰা নিয়মটোৰে আমি সাধাৰণ গুণিতক উলিয়াব পাৰিম তো হেতু নিয়মৰে আমি শিকিছাম এবাৰ তো এটা চাব লাগিব এই গোটেইকেইটা সংখ্যাৰে বা ইয়াৰ দুটা বা তিনিটা সংখ্যা কি সংখ্যাৰে একে সংখ্যাৰে হৰণ যায় চোৱা এটা যদি আমি চাও এই 2 টো 4 টো আৰু 8 টো আমি কি কৰিব পাৰো 2 ৰে হৰণ কৰিব পাৰো গতিকে এইটো 2 ৰে হৰণ কৰি দিয়া 2 ৰে 1 টো হৰণ নাযায় গতিকে এইটো 1 টো একেই লিখা 2 টো 2 গুণ 2 যাব নেক্সট 3 টো হৰণ নাযায় 3 বুলি লিখি দিয়া 2 গুণ 4 2 বাৰ হৰণ গল আৰু 2 5 6 হৰণ নাযায় গতিকে 5 টো লিখি দিয়া নাকে 6 টোক আমি 3 ৰে কৰিব পাৰো 2 3 গুণ 6 আৰু কি হ'ব 8 টোক 2 4 গুণ 8 হৈ গল আকৌ চোৱা এবাৰ কিবা দুটা সংখ্যা কমন সংখ্যা হৰণ যোৱা সংখ্যা আছে নেকি কিবা এটা সব 3 আৰু 3 দুটা আছে গতিকে 3 ৰে আমি হৰণ কৰি দিব পাৰো এটো 3 গুণ 3 এটো 1 হৈ যাব এটা হৰণ নাযায় যেহেতু 3 গুণ 3 গতিকে এটো 3 এবাৰ গল 2 টো হৰণ নাযায় এনেকৈ থাকিলে নেক্সট 5 হৰণ নাযায় এনেকৈ থাকিব আৰু 3 টো কেইবাৰ যাব একবাৰ যাব গতিকে একবাৰ লিখি দিলো আৰু 4 টো হৰণ নাযায় এনেকৈ থাকিলে আৰু কি আছে কমন সংখ্যা হৰণ যোৱা চোৱা 2 আৰু 4 হৰণ যাব গতিকে 2 আৰু 4 হৰণ কৰা 2 ৰে তো 1 নাযায় 1 টো এনেকৈ থাকিলে এটো এনেকৈ থাকিলে এটো আকৌ এনেকৈ থাকিব এই 2 টো কিমান বাৰ যাব একবাৰ যাব 5ক নাযায় এনেকৈ থাকিলে 1ক টো এনেকৈ থাকিলে আৰু এটো 4 টো কিমান বাৰ যাব 2 বাৰ যাব তো আবার হৈ গল এখিনি এটা বাকি থাকিলে কি এই 2 3 2 আৰু এই গোটেইকেইটা তো আমি যদি এই গোটেইকেইটা পূৰণ কৰিলে তেনেহলে আমি এই গোটেইকেইটা সংখ্যাৰ আমি গুণিতকটো পাই যাম সাধাৰণ গুণিতক আটাইতকৈ সৰু সংখ্যাটো আমাৰ আটাইতকৈ সৰুটোৱে যেটো উলিয়াব দিছে গতিকে আমি এটা লিখি দিম যে এইটোৰ 1 2 3 4 5 6 7 8ৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটো বা আটাইতকৈ সৰু সাধাৰণ গুণিতক লিখিলেও হ'ব নহলে প্ৰশ্নত যেটো দিয়া আছে আমাৰ আটাইতকৈ সৰু সংখ্যা সকলোতকৈ সৰু সংখ্যাৰ গুণিতক ডাইৰেক্ট লিখিলে হল আটাইতকৈ সৰু গুণিতকটো সৰি গুণিতকটো লিখিলে নহব সাধাৰণ গুণিতক লিখিব লাগিব আটাইতকৈ সৰু সাধাৰণ গুণিতকটো তো হ'ব তো কি হ'ব আমাৰ এই গোটেইটা পূৰণ কৰি দিয়া 2 পূৰণ 3 পূৰণ 2 পূৰণ 1 পূৰণ 1 পূৰণ 1 কেইটা আছে 3টা আছে আৰু তো 1 সৰি 2 3 4টা তো 1 2 3 4 পূৰণ 5 পূৰণ 1 পূৰণ 2 তো গোটেইটা পূৰণ কৰি দিয়েতে পূৰণ কৰিলে আমি কিমান পাম 2 3 গুণ 6 6 গুণ 12 12 এটা 1 পূৰণ কৰিলে 12 হ'ব 5 12 60 60 পূৰণ 2 কিমান হ'ব 120 অৰ্থাৎ এই গোটেইটা সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব এতিয়া 120 120 তোমালোকে এনেকে গোটেইকেইটাৰে যদি সৰু সংখ্যা হৰণ যোৱা সংখ্যা উলিয়াব দিয়া তেতিয়া আমি সাধাৰণ গুণিতকটো উলিয়ালে হ'ব আৰু সাধাৰণ গুণিতক সবৰে একেলগে উলিয়াব লাগিলে গোটেইকেইটাৰে আমি এনেকৈ উলিয়াব পাৰো এটো নিয়মৰে যেটো কমন সংখ্যাৰে হৰণ যায় হেতুৰে আমি হৰণ কৰি দিলে হ'ব বা যেটোৰে কি হয়
দুটা সংখ্যা হৰণ যোৱা হলে হল সংখ্যাটো সেইটো সংখ্যা হৰণ কৰিবা আৰু যিটা হৰণ না যায় সেইকিটা একে নিচিনা সংখ্যাত লিখিলে হল দুইৰে এক হৰণ না যায় গতিকে একে লিখিছো দুইৰে দুই একবাৰ হৰণ যায় এক লিখিছো তিনি হৰণ না যায় গতিকে তিনি লিখি দিছো তেনেকৈ তোমালোকে হৰণ কৰি লাষ্টত এইকিটা সংখ্যা পূৰণ কৰি দিলে যিটো উত্তৰ হলে সেইটো সাধাৰণ গুণিতক হয় তো এনেকৈ তোমালোকে নেক্সট ইয়াৰ পাছত আজিকালি ক্লাছ 7 8 ত আছে সাধাৰণ গুণিতক বুলিবা তেনেকৈ ধৰণৰ নিয়ম পাবা তোমালোকে মই এটা এটিখিনি কৰি দিলো তো এনেকৈ তোমালোকে সাধাৰণ গুণিতক উলিয়াই পাৰা এতিয়া আমি উত্তৰটো কিমান পালো যে 1 2 3 4 5 6 8 ৰ সাধাৰণ গুণিতকটো বা আটাইতকৈ সৰু যেটো সংখ্যা হৰণ কৰিব পাৰো সেইটো হ'ব কিমান 120 আমাৰ উত্তৰটো হৈ গল এবাৰ 13 নম্বৰটো হে একে নিচিনা প্ৰশ্ন এবাৰ দিছে কি 1 ৰ পৰা 10 লৈ উলিয়াব দিছে সকলো সংখ্যা গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে তাৰ মানে এবাৰ 13 নম্বৰটো ক্ষেত্ৰত আমাক দিছে যে 1 ৰ পৰা 10 লৈ অৰ্থাৎ 1 ৰ পৰা 10 লৈ তো 1 ৰ পৰা 10 লৈ হলে আমি কি কি হ'ব সংখ্যা কিটা হে আগৰ নিয়মটোতে কৰিম আমি 1 2 3 4 5 6 7 8 9 আৰু 10 তো আমি এই গুটেই কিটা সংখ্যাৰ সাধাৰণ গুণিতকটো উলিয়ালে আমি পাই যাম যে কি 1 ৰ পৰা 10 লৈ আটাইতকৈ কি সৰু সংখ্যাটো কি হ'ব এই সকলোৰে গুণিতক হ'ব তো আমি ইয়াতে কি কৰিম এতিয়া প্ৰথমতে যে 1 2 3 4 5 6 7 8 9 এটো যিকোনো এটা বা দুটা যিকোনো দুটা বা তাতকৈ বেছি সংখ্যা হৰণ যোৱা এটা সংখ্যা বাছি লম এটা সোৱা 2 আছে 4 আছে 6 আছে 8 আছে 10 আছে গটেই এটা যুগ্ম সংখ্যা তো যুগ্ম সংখ্যাটো আমি 2 ৰে হৰণ কৰিব পাৰো গতিকে আমি এটো কি 2 ৰে হৰণ কৰি দিম ইয়াতে 2 ৰে একক হৰণ নাযায় তো একে লিখিয়া 2 ৰে 2 একবাৰ হৰণ যায় হৈ গল 3 হৰণ নাযায় তো 3 লিখি দিয়া 4 2 বাৰ যায় 5ক নাযায় এনেকৈ থাকক 6 টো 3 বাৰ যায় 7ক নাযায় 7 টো লিখি দিয়া 8ক 4 বাৰ 9ক নাযায় এনেকৈ থাকিলে 10ক 5 বাৰ গল হৈ গল এখিনি এতিয়া আমি আকৌ চাম এইটা হৰণ যোৱা আকৌ কি কমন সংখ্যা আছে এটা সোৱা 3 আছে সৰি এটো 9 আছে 3 3 আৰু 9 আছে তো 3 3 আৰু 9 আমি হৰণ কৰিব পাৰো 3 ৰে গতিকে এটো আমি 3 ৰে হৰণ কৰি দিয়া 3 ৰে একক নাযায় একে লিখি দিয়া একক নাযায় একে লিখি দিয়া 3 ৰে 3 কিমান বাৰ যায় একবাৰ যায় 2ক নাযায় 2 লিখি দিয়া 5ক নাযায় এনেকৈ থাকিব 3ক এবাৰ যাব 7ক নাযায় 4ক কিমান বাৰ যাব নাযায় গতিকে এনেকৈ লিখি দিয়া 9ক 3 বাৰ যাব আৰু 5ক নাযায় হৈ গল আকৌ সোৱা কমন কিবা আছে নেকি ইয়াতে এতিয়া এই 2 টো আছে আৰু 4 টো আছে এই 2 আৰু 4 আমি হৰণ কৰিব পাৰো 2 ৰে গতিকে আমি 2 ৰে হৰণ কৰি দিয়া এটো কৰিলে 1 হ'ব এটো 1 2ক এবাৰ যাব 5ক নাযায় 1ক নাযায় 7ক নাযায় 4ক যাব কিমান 2 বাৰ আৰু 3 আৰু এটো 5 বাৰ হৈ গল আকৌ কমন আছে সোৱা 5 আৰু 5ক হৰণ যাব 5 ৰে গতিকে আমি 5 ৰে হৰণ কৰি দিম তো 1 1 1 1 5ক কিমান যাব একবাৰ আকৌ একবাৰ যাব 7ক নাযায় 2ক নাযায় 3ক নাযায় আৰু 5ক এবাৰ যাব তো হৈ গল আৰু ইয়াতে কমন নাই যেটো হৰণ কৰিব পৰা তো এনেকৈ আমি গোটেই কিটা কমন সংখ্যা হৰণ কৰিলো এতিয়া আমি এইকিটা সাধাৰণ গুণিতক তুলিয়াব লাগে বা সাধাৰণ গুণিতক বা আটাইতকৈ সৰু সাধাৰণ গুণিতক এটো লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কোৱা হয় তোমালোকৰ নেক্সট ক্লাছত পাবা এইবিলাক নেক্সট 7 8 ত তো লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱাৰ নিয়ম এটো আৰু সেই নিয়মটোতে মই কৰি আছো অংকখিনি এতিয়া 1 ৰ পৰা 10 লৈ প্ৰশ্নটো কি দিছে সকলো সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো তো লিখা 1 ৰ পৰা 10 লৈকে সকলো সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এতিয়া গোটেইটা পূৰণ কৰি দিয়া এটা যিমান যিমান আছে 2 পূৰণ 3 পূৰণ 2 পূৰণ 5 আৰু আমি এইকেইটা পূৰণ কৰিব লাগিব ইয়াতে এককেইটা যেটো পূৰণ কৰা নকৰা এটাই কথা হ'ব কাৰণ যিকোনো সংখ্যাৰ লগত আমি এক পূৰণ কৰিলে তো সেই সংখ্যাটো হয় যদি আমি এককেইটা পূৰণ নকৰো বাকি সংখ্যাকেইটা কৰি দিম 7 2 আৰু 3 তো পূৰণ 7 পূৰণ 2 পূৰণ 3 হৈ গল এতিয়া এইকেইটা পূৰণ কৰিলে কিমান হ'ব এতিয়া 2 3 গুণ 6 6 2 গুণ 12 5 12 60 আৰু এটো 60 পালো এখিনিলে এখিনিলে কিমান হ'ব 2 3 গুণ 6 6 7 গুণ 42 তো এটো পূৰণ কৰিলে কিমান হ'ব 0 6 গুণ 12 2 হাতে গলে 1 6 6 গুণ 24 1 25 অৰ্থাৎ 2520 এই গোটেইটা সংখ্যাৰ 1 ৰ পৰা 10 লৈ যিটা সংখ্যা আছিল গোটেইটা সংখ্যাৰ আটাইতকৈ সৰু যেটো সাধাৰণ গুণিতক আছে হেতু হ'ব 2520 আৰু এটো লঘিষ্ঠ গুণিতক বুলি কোৱা হয় এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক গতিকে এই গোটেইটা সংখ্যাৰ সকলোতকৈ সৰু গুণিতকটো আমি কিমান পাই গলো 2520 তো আমাক এটো উলিয়াব দিছে 13 নম্বৰটো উত্তৰটো হৈ গল এবাৰ 14 নম্বৰ প্ৰশ্নটো কি দিছে চাও এতিয়া আমাক কৈছে কি যে a আৰু b এটা নলি আছে এটা সংখ্যা সমাই দিলে এটো কি হয় একেলগ হৈ কিনে এনেকৈ 18 36 42 এনেকৈ ওলাই যায় এতিয়া আমাক কৈছে কি যে কি সংখ্যা ইয়াতে দিলে আমি এনেকৈ 18 36 আৰু 42 পাম অৰ্থাৎ সাধাৰণ গুণিতক আমি 18 36 আৰু 42 পাম কিহৰ তো আমি কেনেকৈ গম পাম এটো 18
18 যদি আমি উৎপাদক কেইটা উলিয়াই চাওঁ বা 36 যদি উৎপাদক কেইটা উলিয়াই চাওঁ বা 42 যদি উৎপাদক কেইটা উলিয়াই চাওঁ তাৰ পৰা যিটা কমন উৎপাদক আছে সাধাৰণ উৎপাদক আছে সেইকেইটাই কি হ'ব ইয়াৰ উত্তৰ হ'ব a আৰু b তো আমি হেনেকে কৰি চাওঁ এতিয়া চোৱা এই 18 টো কিৰে হৰণ যায় আমি গোটেইটা সংখ্যাক আমি একেৰে হৰণ কৰিব পাৰো কাৰণ এটো কি হৈ আছে আমাৰ গোটেইটা সংখ্যা আমি যেহেতু প্ৰত্যেকটো সংখ্যাক আমি কি কৰিব পাৰো একেৰে হৰণ কৰিব পাৰো গতিকে এটো একেৰে কৰিব পাৰো তাৰপিছত চোৱা এটো দুই গোটেইটা সংখ্যা যেটো যুগ্ম সংখ্যা আছে এটো গতিকে আমি কি কৰিব পাৰো 2 ৰো হ'ব পাৰে তো 1 আৰু 2 এটো সাধাৰণ উৎপাদক আমি একেৰে পাব পাৰো সৰি সাধাৰণ গুণিতক 18 36 আৰু 42 1 আৰু 2 হৈ গ'ল নেক্সট আৰু আমি কি পাব পাৰো এনেকুৱা যদি আমি 2 দি চাও ইয়াতে 2 দিলে কিমান হ'ব 2 ৰে হৰণ যায় এই গোটেইটাকে আৰু কি সংখ্যাৰে হৰণ যাব পাৰে 2 বাহিৰে 3 ৰে যাব পাৰে 8 1 9 3 ৰে যাব এটো 3 6 18 আৰু 3 বাৰ 36 আৰু 2 কিমান হ'ব 3 16 42 তো গতিকে আমাৰ এটো কি পাব আৰু 3 আৰু 2 আৰু 3 হ'ব পাৰে এটা জোৰ 1 আৰু 2 পালো আমি এটা জোৰ 2 আৰু 3 পালো তো এনেকে আৰু কি পাব পাৰো 6 ৰে যাব এটো আৰু 6 দুগুণ 12 সৰি 6 3 18 6 7 36 আৰু 6 7 গুণ 42 তো আমি যদি লিখো 3 আৰু 6 লিখিব পাৰো বা 2 আৰু 6 লিখিব পাৰো গতিকে এনেকে আমি বিভিন্ন ধৰণৰ সংখ্যা পাম যে জোৰ কেইটা যে 3 6 যদি আমি গুণিতক উলিয়াই যাওঁ সাধাৰণ গুণিতক আমি এনেকে পাম 2 আৰু 6 সাধাৰণ গুণিতক উলিয়ালে আমি এনেকে পাম বা 1 আৰু 6 উলিয়ালে আমি এনেকে পাম 1 আৰু 3 উলিয়ালে আমি একেটা পাম তো তেনেকে তোমালোকে বিভিন্ন ধৰণৰ জোৰ উলিয়াব পাৰা তো গতিকে এইটোত মই এইটা উলিয়াই দেখাইছো 1 2 3 3 6 আৰু 2 6 গতিকে ইয়াৰ বাহিৰে a আৰু b এৰ বেলেগ বেলেগ মান উলিয়াব পাৰে গতিকে যেটো লাষ্টৰ প্ৰশ্ন আছিল আমাৰ 14 নম্বৰ প্ৰশ্ন হেতু উত্তৰটো হৈ গ'ল ইয়াৰ যেটো 5.2 অনুকূলন আছিল তোমাৰ এইটা প্ৰশ্ন উত্তৰ আছিল গতিকে মই গোটেইটা আলোচনা কৰিলো তো ইয়াৰ পিছৰ ভিডিওটো তোমালোকৰ যেটো 5.3 অনুকূলন আছে বা 4 আছে আমি হেকিটা আলোচনা কৰিম তো ভিডিওটো যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ